বিশ্বনাথত প্লেসমেন্ট এজেন্সিৰ নামত দম্পতিৰ প্ৰবঞ্চনা যুৱক যুৱতীক চাকৰি ভুৱা প্ৰলোভনেৰে টকা খৰচ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বিশ্বনাথৰ বাম গাঁৱত আসাম কেৰিয়াৰ পইণ্ট নামৰ এজেন্সি খুলি প্ৰবঞ্চনা কৰাৰ অভিযোগ নিজকে গহপুৰৰ বাসিন্দা বুলি পৰিচয় দিছিল দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীয়ে ভুৱা পৰিচয়েৰে প্ৰবঞ্চনা কৰিছে আৰু এটা ভাড়া ঘৰত কাৰ্যালয় খুলি নিবনুৱা যুৱক যুৱতীৰ পৰা সংগ্ৰহ কৰিছিল ধন কিন্তু ধন সংগ্ৰহ কৰাৰ পিছত এজনকো নিদিলে সংস্থাপন আনহাতে প্ৰশ্ন কৰিবলৈ যোৱা একাংশ যুৱতীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰতাৰিত যুৱতীৰ অভিযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দম্পতীক আৰক্ষীয়ে জানিব দিয়া মতে এজেন্সিটোৰ নাই কোনো অনুজ্ঞাপত্ৰ আৰু বিশ্বনাথত সংঘটিত হৈছে এই ঘটনাটো প্লেসমেন্ট এজেন্সিৰ নামত দম্পতীয়ে কৰিছে প্ৰবঞ্চনা যুৱক যুৱতীক চাকৰিৰ ভুৱা প্ৰলোভনেৰে টকা খৰচ কৰিছে দম্পতীয়ে বিশ্বনাথৰ বাম গাঁৱত আসাম কেৰিয়াৰ পইণ্ট নামৰ এজেন্সি খুলি প্ৰবঞ্চনা কৰে দম্পতীয়ে নিজকে গহপুৰৰ বাসিন্দা বুলি পৰিচয় দিছিল দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীয়ে এটা ভাড়া ঘৰত কাৰ্যালয় খুলি নিবনুৱা যুৱক যুৱতীৰ পৰা সংগ্ৰহ কৰিছিল ধন কিন্তু ধন সংগ্ৰহ কৰাৰ পিছত এজনকো দিব নোৱাৰিলে সংস্থাপন আনহাতে প্ৰশ্ন কৰিবলৈ যোৱা একাংশ যুৱতীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ দম্পতীৰ বিৰুদ্ধে প্ৰতাৰিত যুৱতীৰ অভিযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দম্পতীক পারমিশন লৈ পেলাই তোমার 1000 টাকা খাইছে আর কয় আমাক ধমকি দিয়ে আজিয়ে লাগিব আজি কালি দিলে নহব আর আমাক ধমকি দিয়ে ভিডিও করে ভাইরাল করে দিম বলে কয় আছে এটা ফোন সহি কৰিছিল কি কৰিছিল ঢাকিলে পলে মানে একটু নুবুজা মানে খালি সহিটো কৰিব লাগে মিলি থানালে হওক হয় কালি মই তেখেতক ফোন কৰিছিলো তো মই কৈছিলো তেখেত মানে এইটো দিব্য ৰঞ্জন বৰুৱা বুলি তাত যোনটো আসাম কেৰিয়াৰ পইণ্টত মেনেজাৰ বুলিয়ে কয় নাজানো কি হয় আৰু তাত গৈছিলো মই কলো মই কাম নকৰো মোৰ পইচাটো ঘূৰাই দিয়ক বুলি কওঁতে তই 500 টকাৰ কাৰণে মৰি আছে নেকি ভিকাৰী নেকি এনেকা কৈছে সি মোক ভিকাৰী কোৱা কোন হয় নিজে ভিকাৰী হৈ থাকি আছে তাত বেলেগৰ পৰা পইচা লৈ আছে তাৰপিছত ক'লে কি ভিখাৰী নেকি বুলি ক'লে ইহঁতক সবকে কৈছে ইহঁতে শুনি আছে লগতে লগৰ কিজনে মোৰ পৰাটো 500 খালে কিন্তু ইহঁতৰ পৰাটো হাজাৰ হাজাৰ খাই আছে এটা কি বিচাৰ তোমালোকে এতে উচিত ন্যায়টো লাগে আমাক পইচাও ঘূৰাই দিব লাগে আৰু যাতে ভৱিষ্যত বেলেগৰ লগত এনেকা নহওক আমাৰ লগত হলো আমি ফচিলো কিন্তু বেলেগৰ লগত যাতে এনেকা ফ্ৰড কৰিব নোৱাৰে বেলেগৰ লগত এটা থানাত তোমালোকে এজাহাৰ দিছো কথাটো হৈছিলে আমাকতো মানে এইটো কামৰ কাৰণে প্ৰথম মোক শ্বপিং মলৰ কথা কৈছিলে পিছত জইন কৰাৰ পিছত 1000 টকা দিয়াৰ পিছত কামটো বেলেগহে শুনি পালো কামটো তেনেকা মানে মানুহ জইন কৰালেহে পইচা পাব নহলে নোৱাৰি বোলে কালি এই বাজনীৰ লগত টকাটকি কৰি থাকোঁতে আমি সুধিলো যে স্যাৰ আমি যদি মানুহ জইন কৰিব নোৱাৰো তেন্তে কি আমি পইচা নাপাম নেকি তো স্যাৰে কৈছে তেনেকা কৈতো নাপাবা তেন্তে আমাৰ এনেই গ'লে পইচাটো আৰু এই ছোৱালীজনীয়ে সুধিছিলে স্যাৰ আমাৰতো ইমান খৰচাখিনি কোনে উঠাব মোবাইলৰ খৰচাও এনে গৈ আছে যদি আমি পইচাই নাপাওঁ তেন্তে কেনেকা